Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কেইটামান ফ্লেটৰ ইনফৰমেশন লগতে ৰেন্টৰ কেইটামান ঘৰ আৰু কেইটামান কমাৰ্চিয়েল স্পেচৰ ইনফৰমেশন। ফেন আছে, দুটা ফেন দিয়া আছে। সো তেওঁলোকক ঘৰটো দেখালো ফাইনেল খালি ৰেন্টৰ ৰাস্তা ডাঙৰ হয় ইয়াতে এটা বেড লগাব পাৰিব তাতে বেড লগাব পাৰিব এটা কাৰেন্ট এইটোকে ফাইনেল প্ৰথমতে আপোনালোকক স্বাগত জনাইছো মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোকে চাই আছে স্মাৰ্ট সাৰ্ভিস এটা সিঙ্গল रूम खाली হৈছে এটো 1 RK বুলি ক'ব পাৰি ইয়াৰে ৰেন্টটো ৰাখিছে আপকা এটো একদম মিনিমাম ৰেন্ট হয় প্ৰথমতে ভিডিওটো চাই লওক তাৰ পিছত ইয়াৰে ৰেন্টৰ বিষয়ে মই ডিটেইলছত জনাম 1 RK फ्लोरिंग टाइल्स ये किचन का स्पेस है ये पानी अच्छा है अरे बाबा लॉक पानी खेर हो गए पानी আছে फैन আছে ये आपका 1 RK है ठीक है एक रूम है किचन है और इसमें इसका वॉशरूम और टॉयलेट এই মাত্ৰ আপোনালোকে যেটো সিঙ্গল ৰুমৰ 1 RK বুলি ক'ব পাৰে এটো ঘৰটো চালে এটো হাতীগাঁৱত আছে আৰু ইয়াৰ ৰেন্টটো ৰাখিছে আপোনাৰ অকলে থাকিলে আপোনাৰ 5000 দুজন থাকিলে 6000 হয় ফাৰ্স্ট ফ্লোৰত আছে টাইল সাইজ লগোৱা 24/7 ৰানিং ওয়াটাৰ পানীৰ একো প্ৰবলেম নহয় আৰু এটো ঘৰ আজি ৰেন্টত ল'ব পাৰিব নেক্সট ইনফৰমেশন আপোনালোক সকলোকে এটা গুড নিউজ দি আছো মই ৰয়েল আবাগ যেটো গ্ৰুপ ৰয়েল আবাগ যেটো গড়চুক ৰয়েল আবাগ গড়চুকত গৈছিলো তাৰে মেনেজাৰৰ লগত কথা পাইছো তেওঁলোকৰ জিমানবোৰ ফ্ল্যাট আছে সকলোবোৰ ইনফৰমেশন মোক দিব আৰু গোটেইবোৰ সেল কৰিব আপোনালোকে যে 1 BHK ফ্ল্যাট ল'ব বিচাৰে 2 BHK ফ্ল্যাট ল'ব বিচাৰে 3 BHK ফ্ল্যাট ল'ব বিচাৰে 4 BHK ফ্ল্যাট ল'ব বিচাৰে সকলো ফ্ল্যাট আপোনালোকে মোৰ পৰা ল'ব পাৰিব ৰয়েল আবাগ গ্ৰুপৰ জিমানবোৰ ফ্ল্যাট আছে মোৰ তাতে গোটেই ইনফৰমেশন আহিছে তো আগলৈ এইবোৰ খুব ধুনীয়া ভিডিও আহি থাকিব ইতিয়া চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি যাওক ইতিয়া মই আপোনালোকক ইনফৰমেশন দি আছো এটা 3 BHK ফুললি ফাৰ্নিশ ফ্ল্যাট খালি হৈ আছে যেটো লোকেশন হল আপোনাৰ হাতীগাঁও নামঘৰ এৰিয়াত যাৰ ৰেন্টটো ৰাখিছে 23000 উইথ ইনক্লুড সোসাইটি চাৰ্জ তিনটা বেডৰুম আছে হল আছে টয়লেট আছে কিচেন আছে ডাবল টয়লেট হয় বেড আছে এসিৰ প্ৰভিশন আছে গোটেইখিনি আছে ৰেডি টু মুভ হৈছে ফুললি ফাৰ্নিশ যি সকলে বাহিৰৰ পৰা গুৱাহাটীত আহি চাকৰি কৰিব বা ইয়াতে ফুৰিব থাকিব আৰু তেওঁলোকৰ কাৰণে এই ফ্ল্যাটটো ৰেডি হৈ আছে আপোনালোকে এই ফ্ল্যাটটো আজি ল'ব পাৰিব আৰু এটা লগতে ইনফৰমেশন দিলো এটা 1 BHK ফুললি ফাৰ্নিশ ফ্ল্যাট মোৰ হাতত আছে যাৰ ৰেন্টটো ৰাখিছে 11000 আৰু যাৰ এক্সাক্ট লোকেশন হল বেলতলা সাৰ্ভে এৰিয়া আজি আপোনালোকক দেখাব গৈছো এটা 1 BHK ফুললি ফাৰ্নিশ ফ্ল্যাট আৰু এটোত মই আছো আপোনাৰ ড্ৰয়িং কাম কিচেন ৰুম এটো গৈ আছে এটো ড্ৰয়িং ৰুম এলো ফুললি ফাৰ্নিশ হয় এতে চাই লওক এটো আপোনাৰ কিচেন হয় কিচেনটো চাই লওক ধুনিয়াকে আৰু পানীটো ভাল 24/7 ৰানিং ওয়াটাৰ আৰু ইয়াতে আপোনাৰ ওয়াশৰুমটো আছে ওয়াশৰুমত এফালে গিজার লগোৱা আছে এটো কুমুদ হয় আৰু এটো আপোনাৰ মাস্টাৰ বেডৰুমৰ বেড পাব টেবুল পাব এটো টেবুল পাব চেয়াৰ পাব এইবিলাক ফুললি ফাৰ্নিশ হয় গোটেইখিনি আপোনালোকে ইউজ কৰিব পাৰিব আৰু ইয়াতে গোদৰেজ এটা আছে ঠিক আছে আৰু ইয়াৰে ৰেন্ট কিমান কেনেকা প্ৰসেছত এই ফ্ল্যাটটো আপোনালোকে ৰেন্টত ল'ব পাৰিব ভিডিওটো শেষলৈ চাই দিব শেষত ইয়াৰে ফুল ডিটেইলছ মই আপোনালোকক জনাই আছো এই মাত্ৰ আপোনালোকে যেটো 1 BHK ফ্ল্যাট চালে এটো এক্সাক্ট লোকেশন হল সাৰ্ভে আৰু ইয়াৰে ৰেন্টটো ৰাখিছে 12000 নেগোশিয়েট কৰি 11000 দি দিব ফ্যামিলি ল'ব পাৰিব ষ্টুডেন্ট ল'ব পাৰিব কাপলস ফ্ৰেন্ডলি ল'ব পাৰিব বেচেলৰ ল'ব পাৰিব এটো ফুললি ফাৰ্নিশ 1 BHK ফ্ল্যাট ইয়াৰে ৰেন্টটো 12000 নেগোশিয়েবল 11000 লৈ ল'ব পাৰিব ঠিক আছে ভিডিওটো কেনে পালে ভাল পালে লাইক কৰিব চেনেলটো প্ৰথমবাৰ আপুনি যদি এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ওকে বাই বাই সাবস্ক্ৰাইব খোদা ইয়াৰে ভিডিও অলৰেডি দিয়া আছে
তো আপোনালোকে ভিডিঅ'টো আই বটনত পাব, ভিডিঅ'টো চাই ল'ব। নেক্সট আপোনাৰ 2RK এটা ইনফৰমেশ্যন দি আছোঁ, যিটো ঘৰটো ৰেডি হৈ আছে আৰু যিটো আছে গণেশগুৰি নয়নপুৰ এৰিয়াত, যাৰ ৰেণ্টটো ৰাখিছে 7,500। ষ্টুডেণ্ট ল'ব পাৰে, ফেমিলি ল'ব পাৰে, বেচেলাৰ ল'ব পাৰে, কাপলছ ফ্ৰেণ্ডলি ল'ব পাৰে। আৰু এইটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰত আছে 2RK, ঠিক আছে। আৰু এতিয়া আপোনালোকক ফ্লেট ফৰ চেলৰ ইনফৰমেশ্যন দি আছোঁ। এটা 1 BHK ফ্লেট। চ' মোৰ লগত দুজন আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আহিছে, তেওঁলোকক ৰুম দেখালোঁ। এতিয়া আৰু কেইটামান ৰুম দেখাম। চ' নামকেইটা কোৱা। মোৰ নাম পল্লৱ খাউন। মোৰ নাম লভিজিত বৰগোহাঁই। আৰু কৈ যে কেনেকৈ এই দাদাৰ লগত আহিলোঁ, এতিয়া 3টামান ৰুম চালোঁ। এইটো লাষ্ট আৰু ফাইনেল কৰিম চাগে এইটো ৰুম। চ' এতিয়া মই ভিতৰত যাম আৰু এই ৰুমটো দেখাই দিম। চ' এইটোৱে ৰুম, চাই লোৱা। মাৰ্বল চাৰ্বল লগোৱা আছে, একদম ধুনীয়া। ইয়াতে এটা কিটচেন, ইয়াতে এখন বেড পৰিব। ফেন আছে, 2টা ফেন দিয়া আছে। বেলকনি নাই, ৱাছৰুম টেৰেছ আছে। বহুত ভাল ঘৰ। চ' তেওঁলোকক ঘৰটো দেখালোঁ, ফাইনেল চাফা কৰি দিব, গোটেইখিনি ক্লিন কৰি দিব। চাওঁ কি হৈছে। এইটো চাফা কৰি দিব, গোটেই নিট এণ্ড ক্লিন কৰি দিব। ঠিকে আছে, এইটো ঠিকে আছে। হা, পচন্দ হৈছে? পচন্দ হৈছে বাৰু। খালি ৰেণ্টৰ ৰাস্তাটোৰ কাৰণে ৰাস্তাটো এতিয়া 1 ঘণ্টাত পানী শুকাই যাব। গুৱাহাটী চবতে বানপানী। এতিয়া মালিকৰ লগত কথা পাতি ল'লে হ'ল। বাকী বিচনা এখন আছে, ফেন আছে, এইটো ৰুমতো ফেন আছে। কিটচেন স্পেচটো ডাঙৰ হয়, ইয়াতে এটা বেড ল'ব পাৰিব, তাতে বেড ল'ব পাৰিব। এতিয়া কাৰেণ্টটো অফ কৰা আছে, মিটাৰটো অফ কৰা আছে। এইটো ওপৰত দি দিলে এইটো ফেন চলিছে। ঠিকে আছে, এইটো ন, এইটো ডান। কিচেনটো এক্সট্ৰাকৈ নিদিলে। এইটোকে ফাইনেল কৰি দিয়া আৰু অকল এইটোৱে খালি আছে ন? সেল কৰিব ফুললি ফাৰ্নিছ ফ্লেট, যিটো আছে মাজাৰত, আৰু তাৰ চেল প্ৰাইচ ৰাখিছে 25 লাখ, আৰু ছুপাৰ বিল্ডআপ এৰিয়া আছে 650 স্কুৱেৰ ফিট। ফুললি ফাৰ্নিছ হয়, 3rd ফ্ল'ৰত আছে। গোটেইখিনি ফেচিলিটি পাব। এই ফ্লেটটো আপোনালোকে কিনি ল'ব পাৰিব, নেগোচিয়েট কৰি 23 মানত দি দিব। আৰু এটা 2 BHK ফ্লেট ৰেডি টু মুভ হৈ আছে, যাৰ লোকেশ্যন হ'ল আপোনাৰ দক্ষিণ গাঁও সোণাইগুলি, যাৰ চেল প্ৰাইচ ৰাখিছে অনলি 50 লাখ, ঠিক আছে। সেইটোও ৰেডি টু মুভ হৈ আছে। তেনেকুৱা আৰু এটা 3 BHK ফ্লেট ৰেডি টু মুভ হৈ আছে, চেল কৰিব, যাৰ লোকেশ্যন হ'ল আপোনাৰ লক্ষ্মীনগৰ এৰিয়াত। ইয়াৰে চেল প্ৰাইচ, এইটো 1650 স্কুৱেৰ ফিট, ইয়াৰে চেল প্ৰাইচ ৰাখিছে আপোনাৰ 65 লাখ। তেনেকুৱা চেম সেকেন্ড ফ্লোৰত 2 BHK এটা ফ্লেট, যিটোৰ ছুপাৰ বিল্ডআপ এৰিয়া 1250 স্কুৱেৰ ফিট, ইয়াৰো চেল প্ৰাইচ ৰাখিছে আপোনাৰ 65 লাখ। তো তেনেকুৱা বহুত ফ্লেটৰ ভিডিঅ' আহিছে যিবোৰ চেল কৰিব। এইটো জাষ্ট আপোনালোক ইনফৰমেশ্যন দিয়া হ'ল। আৰু আপোনালোকে যদি কমাৰ্চিয়েল স্পেচ বিচাৰিছে, হাতীগাঁৱত কেইবাজেগাতো কমাৰ্চিয়েল স্পেচ আছে, যিবোৰ ৰেণ্টত ল'ব পাৰিব, ইভেন আপুনি কিনিও ল'ব পাৰিব। ভিডিঅ'টো দীঘলীয়া নকৰি ইয়াতে সমাপ্ত কৰোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই অনতিপলমে নেক্সট এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে। আপোনালোকে কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন লাগে, ফ্লেট কিনিব বিচাৰে নে ফ্লেট ৰেণ্টত বিচাৰে নে কমাৰ্চিয়েল স্পেচ বিচাৰে নে PG, কেনেকুৱা ধৰণৰ আপোনালোকে ইনফৰমেশ্যন লাগে, ভিডিঅ'টো নিশ্চয় কমেণ্ট এটা কৰিব। অ'কে, বাই বাই, সবাইকে দেন, খোদা হাফিজ।